অসম অৰুণাচল সীমান্তৰ বিবাদমান কাছজুলিত অৰুণাচলে নিৰ্মাণ কৰা পথ বন্ধ কৰিলে হাৰমতি আঞ্চলিক বন বিভাগে। কামত ব্যৱহৃত এখন ট্ৰেক্টৰো জব্দ। লখিমপুৰ জিলাৰ হাৰমতি আঞ্চলিক বন সংমণ্ডলৰ অধীনৰ ৰঙা সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত কাছজুলিত অৰুণাচলী অবৈধভাৱে অসমৰ ভূমিত নিৰ্মাণ কৰে পথ। অৰুণাচলৰ তেলি মিয়া নামৰ এজন ব্যক্তিৰ নেতৃত্বত নিৰ্মাণ কৰে পথটো। অৰুণাচলী অবৈধভাৱে অসমৰ ভূমিত পথ নিৰ্মাণ বন্ধ কৰিলে হাৰমতি আঞ্চলিক বন বিভাগে। হাৰমতি আঞ্চলিক বন সংমণ্ডল বিষয়া পাপু চেতিয়াৰ নেতৃত্বত যোৱা এটা দলে কাছজুলি নিৰ্মীয়মান পথ বন্ধ কৰাৰ লগতে AR02B4289 নম্বৰৰ ট্ৰেক্টৰখন পথৰ কাম চলাই থকাৰ পৰাই জব্দ কৰে বন বিভাগে। কাছজুলি অঞ্চলত আমাৰ ৰঙা ৰিজাৰ্ভ ফৰেষ্টৰ বিবাদমান এৰিয়াত অৰুণাচলৰ কোনো দুষ্কৃতিকাৰীয়ে এক ৰাস্তা বনোৱা আমাৰ কিছুদিন ধৰি খবৰ আহি আছিলে আৰু আজি আমি এই সূত্ৰে এই স্থানত উপস্থিত হৈ অৰুণাচলৰো প্ৰশাসনৰ লগত আমি ঠাইটোত উপস্থিত হওঁ আৰু আমি এখন তাতে ট্ৰেক্টৰ আমি জব্দ কৰোঁ আৰু যিহেতু অৰুণাচল প্ৰশাসন আৰু আমাৰ অসমৰ থানা আৰু পুলিচ আৰু আমাৰ বন বিভাগে ট্ৰেক্টৰখন তেওঁলোকক জমা দিলে। এই ভূমিটো কি অৰুণাচলৰ নে অসমৰ ভূমি আছিলে? ভূমিটো হ'ল আমাৰ ৰঙা ৰিজৰ্ভ, আমাৰ অসমৰ ৰঙা ৰিজৰ্ভ। তাতে তেওঁলোকে মানে কিছু চোৰৰ দৰে তেওঁলোকে মানে ৰাস্তা বনায়। আমি তেওঁলোকক জেগাত গৈ নাপাওঁগৈ। এই বনাঞ্চলৰ অধীনৰ নহয় জানো? সেইটো মানে আমাৰ ৰঙা বনাঞ্চলৰ অধীনত আমাৰ হাৰমতি বনাঞ্চলিক কাৰ্যালয়ৰ ৰঙা বনাঞ্চলৰ অধীনৰ বিবাদমান আৰু সীমা বিবাদমান। ইতিমধ্যেতো সীমান্ত এলেকা অসম অৰুণাচল সীমান্তৰ যিটো বিবাদমান এলেকাটো সেইখন অঞ্চলে অন্তৰ্ভুক্ত। তেনেস্থলত আকৌ অৰুণাচলী যে বেদখল অকল এইটোৱে বুলি নহয়, ৰঙা বনাঞ্চলৰ বহুত ঠাইত তেনেকুৱা বেদখল কৰি আছে। আপোনাৰ কি বুলি ক'ব বাৰু? তেনেকুৱা উচ্ছেদ কৰিবনে প্ৰশাসনে? আমাৰ অসম প্ৰশাসনে কি ভূমিকা ল'ব? এইটো ক্ষেত্ৰত আমাৰ চৰকাৰে, অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰে যিহেতু তেওঁলোকে আলোচনাৰ মাধ্যমত আছে আৰু কিছুমান অঞ্চল সীমা বিবাদ কোনো সমাধান ওলোৱা নাই আৰু গতিকে চৰকাৰো ওপৰৰ পৰ্যায়ত তেওঁলোকে এক মীমাংসাত তেওঁলোকে আলোচনা কৰি আছে। গতিকে সেই সময়লৈকে যেতিয়ালৈকে বিবাদমান সম্পূৰ্ণ নহয় তেতিয়ালৈকে আমাৰ দুই পক্ষই তাতে মানে কোনো ধৰণৰ কাৰ্যকলাপ আমি বন্ধ কৰি ৰাখিব লাগে। গতিকে মই সেইটোৱে ভাবোঁ যে তেওঁলোকেও এইটো ক্ষেত্ৰত সহযোগ কৰিব লাগে। তেওঁলোকৰ প্ৰশাসনেও তেওঁলোকৰ লোকক বুজাব লাগে, তেওঁলোকৰ গাঁৱৰ ৰাইজক বুজাব লাগে যে কোনো ধৰণৰ যাতে তেওঁলোকে ডেভেলপমেণ্ট এক্টিভিটিছ নকৰে। হ'ব, ঠিক আছে।